Hello students, how are you? I think you are well at your home. আজি মই তোমালোকৰ আগত লৈ আহিছো ট্ৰান্সলেচন অধ্যায়ৰ পৰা কেনেকৈ 5 নম্বৰ আমি পাব পাৰো সেই 5 নম্বৰ মই তোমালোকৰ আগত আজি আমি দি দিম ওকে আজি মই তোমালোকৰ আগত ট্ৰান্সলেচনৰ পৰা কেনেকৈ আমি 5 নম্বৰ পাব পাৰো তাৰ টিক্স আৰু কেনেকৈ পাব পাৰো সেই সিস্টেমটো তোমালোকক আজি কৈ দিম গতিকে তোমালোকে আজিৰ এই ভিডিওটো প্ৰথমৰ পৰা হেকলৈ চাবা ওকে গতিকে ট্ৰান্সলেচন নো কি ট্ৰান্সলেচন অলৰেডি তোমালোকক এই ট্ৰান্সলেচনৰ বিষয়ে এটা ক্লাস কৰিছো আৰু সেই ক্লাসটো নিশ্চয় তোমালোকে ভাল লাগিছে আৰু ভাল পাইছে আৰু সেই ক্লাসৰ ওপৰত নিৰ্ভৰ কৰি আমি আজি ট্ৰান্সলেচন চেপ্টাৰৰ 2 নম্বৰ পাৰ্টটো লৈ আহিছো এই 2 নম্বৰ পাৰ্টত আমি আলোচনা কৰিম HSLC examination 1990 সনৰ কোশ্চেন পেপাৰ সলিউশন হয়তো তোমালোকৰ জন্মৰ বহুত আগৰ এটো কোশ্চেন হয়নে গতিকে তোমালোকৰ জন্মৰ আগৰ এই কোশ্চেন কোনৰ আনসাৰ পাবলৈ তোমালোকৰ মনটো হয়তো কি উৎসাহিত হৈ আছে হয়নে গতিকে আহা এতিয়া মই তোমালোকৰ আগত তোমালোকৰ জন্মৰ চনৰ আগৰ 1999 ৰ ট্ৰান্সলেচনৰ কোশ্চেন পেপাৰটো কৰি দিম ওকে এতিয়া আমি প্ৰথম কোশ্চেন লৈ আহো প্ৰথম কোশ্চেনটো কি আছে তোমাৰ চিঠিখন কালি পালো তোমালোকে ট্ৰান্সলেচনৰ আনসাৰখিনি বা ট্ৰান্সলেচন কেনেকৈ কৰিব লাগে এইখিনি জানিবলৈ হলে পোন প্ৰথমতে তোমালোকে কি কৰিব লাগিব তোমালোকৰ হেৰি টেন্সৰ বিষয়ে ধুনিয়াকৈ জানিব লাগিব নাৰেশনৰ বিষয়ে জানিব লাগিব ভয়েস চেঞ্জৰ বিষয়ে জানিব লাগিব টেগ কোশ্চেনৰ বিষয়ে জানিব লাগিব বুজি পাইছা এইখিনি বস্তু যদি নেগেটিভ ইন্টাৰোগেটিভ যিখিনি গ্ৰামাৰ আছে এইখিনি যদি তোমালোকে ধুনিয়াকৈ জানিব পাৰা তেতিয়াহলে এই ট্ৰান্সলেচন ধুনিয়াকৈ পাৰিবা আৰু ট্ৰান্সলেচন পালে আমি কি ইজিলি আমি পৰীক্ষাত পাস কৰিব পাৰো সেকেন্ড ডিভিজন পাব পাৰো ফার্স্ট ডিভিজন পাব পাৰো বা লেটাৰ পাব পাৰো নাইবা বহুতেই হয়তো মোৰ ভিডিও চাই 100 স্কোৰ কৰিব পাৰিবা ওকে গটিকে তোমালোকে এই ট্ৰান্সলেচন কৰি কোন প্ৰথমতে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু সেই ট্ৰান্সলেচনটো কোন টেন্সত আছে বা কোন ভয়েসত আছে বা কোন নাৰেশনত আছে এইখিনি আগতে ধৰিবলৈ যত্ন কৰিবা ধৰাৰ পিছত তাৰ পিছত তোমালোকে কি ট্ৰান্সলেচনটো এই শব্দবিলাকৰ অৰ্থ অনুযায়ী কৰিবলৈ ভাগে ভাগে লিখিবলৈ যত্ন কৰিবা যেতিয়া এইখিনি হৈ যাব তেতিয়া তোমালোকৰ আনসাৰটো হৈ যাব ওকে ইয়াতে প্ৰথমটো আছে তোমাৰ চিঠিখন কালি পালো ইয়াতে যে তোমাৰ চিঠিখন কালি পালো কোনে পালে তাৰ মই পালো হয়নে মই কথাটো ইয়াতে কি আছে উজ্জ হৈ আছে হয়নে সাইলেন্ট হৈ আছে গতিকে তোমাৰ চিঠিখন কালি পালো ইয়াতে কি হ'ব কালি পালো তাৰ যোৱাকালি পালো গতিকে এটো প্ৰেজেন্ট পাস্ট ইনডিফিনিট টেন্সত আছে ওকে past indefinite tense আছে গতিকে আমি past indefinite tense ৰ গঠন মতে এটো আমি লিখিব লাগিব ইয়াতে সাবজেক্ট যেটো পালো বুলি দিছে সাবজেক্ট মই হ'ব আই হ'ব গতিকে আই তাৰপিছত ভার্ব হ'ব কি পালো ৰিসিভ ওকে ৰিসিভ মানে পোৱা আই ৰিসিভ তে past tense ললে ৰিসিভড হ'ব আই ৰিসিভড ইওর লেটার মানে তোমার চিঠি মানে ইওর লেটার তোমার চিঠি কালি লিখেছে এ স্টাডি গতিকে আই আনসারটো কি হ'ব আই রিসিভড your letter yesterday বুজি পালা বুজি পাইছা ওকে এক নম্বৰ তোমালোক দি দিলু আৰু এনেকুৱা ধৰণৰ কোশ্চেন কিন্তু পৰীক্ষাত আহিব পাৰে আই ৰিসিভড ইওর লেটার yesterday লাষ্টত কিন্তু ফুল স্টপ দিবলৈ না পাহৰিবা ওকে ক্লিয়াৰ নাও কাম টু কোশ্চেন নাম্বার 2 এই মাত্ৰ তোমালৈ এখন চিঠি লিখিছো এই মাত্ৰ বুলি আছে নহয় জাস্ট নাও এই মাত্ৰ জাস্ট নাও কোন টেন্সত হয় প্রেজেন্ট বাট প্রেজেন্ট পারফেক্ট টেন্স গতিকে প্রেজেন্ট পারফেক্ট টেন্স বতে লিখিব লাগিব তোমালৈ এখন চিঠি লিখিছো হয় না এই মাত্ৰ তোমালৈ
কোনে লিখিছে মই তেতিয়াহ'লে ইয়াতে কি হ'ব আই আর লগত প্রেজেন্ট পারফেক্ট টেন্সর গঠন কি সাবজেক্ট প্লাস হ্যাভ অর হ্যাজ প্লাস ভার্ব অর পিপিআর means past participle form গতিকে I have written লিখিছো হয়নে written a letter তোমালৈ বুলি কৈছে নহয় I have written a letter তোমালৈ to you এই মাত্র just now ক্লিয়ার হইছে ইয়াতে কি হবে just now ওকে I have written a letter to you just now ক্লিয়ার দুই নম্বর পয় দিল তোমালোকক হয়নে তার পিছত আহিল কি তুমি চিঠি লিখি ভাল পোৱা নহয়নে বাৰু আছে গটিকে এইটো আহিছে তোমালোকৰ কিহৰ পৰা আহিছে ধৰিব পাৰিছে নে নহয়নে বাৰু বুলি কৈছে yes ট্যাগ কোশ্চেন তোমালোকে 9ত ধুনীয়াকৈ পঢ়িছে হয়নে তোমালোকে 9ত এইখিনিৰ বিষয়ে ধুনীয়াকৈ পঢ়িছে গতিকে ট্যাগ কোশ্চেনৰ পৰা মই যে কৈছো ট্যাগ কোশ্চেনৰ পৰাও কিন্তু কোশ্চেন দিছে গতিকে ইয়াতে দিছে তুমি চিঠি লিখি ভাল পোৱা হয়নে ইয়াতে কিন্তু there is no auxiliary verb so it is in present indefinite tense তুমি বুলি কৈছে you second person you like তুমি ভাল পোৱা writing you writing letter কমা দিবা নহয়নে বাৰু এটো কি প্রেজেন্ট ইনডিফিনিট টেন্সরে যদি অক্সিলারি ভার্ব না থাকে then you take help with do verb what is do verb do does and did here you see কি আছে you verb আছে you to কি second person লগত do হয় ওদিকে don't এটো কন্ট্রাক্টেড ফর্মত লিখিব লাগিব don't you question mark you like written by writing you writing letters okay don't you letters হবো okay তার পিছত বুঝি পালা 3 নম্বৰ পাই গলা এইখিনিতে মই তোমালোকক আৰু এটা কথা কৈ থৈ দিও যে এইটো যেহেতু 1999 চনৰ কোশ্চেন পেপাৰ সলিউশন কৰিবলৈ লৈছো 1999 চনত কিন্তু তেতিয়া দুটা পেপাৰ আছিল ফাৰ্স্ট পেপাৰ বা সেকেন্ড পেপাৰ এনেকুৱা আছিল আৰু তেতিয়া হেৰি হৈছিল ট্ৰান্সলেশনত তোমালোকৰ 10 নম্বৰ আছিল 10 মার্কস আহিছিল সেই কাৰণে 10 মার্কস আহাৰ কাৰণে ইয়াতে 10টা কোশ্চেন হ'ব 10টা ট্রান্সলেশন গতিকে তোমালোকৰ ভাগ্য ভাল আৰু 5টা ট্রান্সলেশন বোৰ্ডৰ ট্রান্সলেশন কৰাৰ ভাগ্য তোমালোকৰ মিলি গল ওকে ঠিক আছে 4 যদি গৰমৰ বন্ধত আহা তোমাৰ লগত শিলংলৈ যাম ইয়াতে দুটা ক্লোজ আছে ওকে আৰু কন্ডিশন আছে যদি আহা গৰমৰ বন্ধত তোমাৰ লগত শিলংলৈ যাম গতিকে কন্ডিশনাল ভার্ব ইউজ কৰিব লাগিব if you come during summer vacation okay if you come during summer vacation I shall go to
তো ইয়াতে লিখো গো জিও গো টু টিও টু শিলং উইথ ইউ শিলং with you. Okay? কি কৈছে? If you come during summer vacation, I shall go to Shillong with you. With you. অসরত লিখি দিও। With you. Clear? Next. 4 নম্বর আমি পাই গেল। নেক্সট কোশ্চেন আহো শিলংৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল গুৱাহাটীৰ জলবায়ুতকৈ ভাল এইটো কিহৰ পৰা আহিছে এইটো আহিছে তোমালোকৰ ডিগ্ৰীৰ পৰা ডিগ্ৰী অফ কম্পেৰিজন অফ ডিগ্ৰী অফ কম্পেৰিজনৰ পৰা এইটো কোশ্চেন আহিছে ডিগ্ৰী অফ কম্পেৰিজনৰ এইটো তুলনা কৰিছে এটাৰ লগত আৰু আনটো তুলনা কৰিছে গতিকে এইটো কি হ'ব comparative degree hobo okay comparative degree ki hobo shillongor jalbayu guwahatit ki bal the climate mane jalbayu the climate of Shillong is better than that of Guwahati. Okay, full ko likhi diya Guwahati hoise full stop dibole na pahoribe. Okay, ki koise climate of Guwahati to moi yate nilikhe yate likhi dibo Guwahati then that of Guwahati yate likhi dibo Guwahati. Okay, eto তোমালোকে এইখিনিৰ পৰা এইখিনিত যাবা দে কাৰণ এইখিনি ভিডিওত আহা নাই ওকে তেতিয়াহলে আমি কি পঢ়িলো এইখিনি তোমাৰ চিঠিখন কালি পালো ইয়াতে তোমাৰ বুলি কৈছে পালো বুলি কৈছে হেগেন ইয়াতে মই পালো বুলি ক'ব লাগিব গতিকে ফাৰ্স্ট ইনভিটেঞ্চত আছে কি লিখিব লাগিব I received your letter yesterday এই মাত্ৰ তোমালৈ এখন চিঠি লিখিছো তাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স I have written a letter to you just now. Okay, তোমালৈ বুলি কৈছে তুমি চিঠি লিখি ভাল পোৱা নহয় নে বাৰু you like writing letters don't you যদি গৰমৰ বন্ধত আহা তোমাৰ লগত শিলং লৈ যাম if you come during summer vacation I shall go to Shillong with you. শিলংৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল the climate of Shillong is better than that of Guwahati. Okay, ঠিক আছে বাৰু এতিয়া আমি 6 নম্বৰ লৈ আহো 6 নম্বৰত কি কোৱা হৈছে যে আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে এটো কন্টেন্সত পৰিছে ধৰি বুলি দিছে নহয় এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ দিছে গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে আমাৰ সাবজেক্টটো লিখিব লাগিব হয়নে আৰু ইয়াৰ গঠনটো কি সাবজেক্ট প্লাস have has প্লাস been প্লাস মেইন ভার্বৰ লগত ing প্লাস অবজেক্ট প্লাস এক্সটেনশন ওকে তেতিয়ালে কি হয় আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে বৰষুণ দি থকা হলে কি হয় it has been raining ধৰি বুলি দিছে উল্লেখ নাই গতিকে ফৰ হ'ব for several days in our place
for several days in our place. আমাৰ ইয়াত বুলি কৈছে নহয়, in our place. Okay. It has been raining for several days in our place. Then come to number 7. বৰষুণ শস্যৰ কাৰণে ভাল. বৰষুণ কি? শস্যৰ কাৰণে ভাল. কি লিখিব লাগিব? বৰষুণৰ ইংৰাজী কি? Rains. Rains are good. মানে ভাল, কার কারণে ভাল? Good for crops. Crops মানে কি? Crops. CROPS. Crops মানে শস্য. কি হল? বৰষুণ শস্যৰ কাৰণে ভাল. Rains are good for crops. এইবাৰ বানপানীত বহুত, নেক্সট কোয়েশ্চন নাম্বার 8, এইবাৰ বানপানীত বহুত শস্য নষ্ট হল. বহুত শস্য নষ্ট হল, হয়নে? এইবাৰ বানপানীত কৈছে না বহুত শস্য. Many crops are বহুত শস্য crops এইবাৰ বানপানীত, হয়নে? Many crops have been damaged, destroyed. Have been destroyed by the flood. This year, okay? This year, clear? Next আছে কি? Next এনেকুৱা ধৰণৰ সমস্যা কিন্তু তোমালোকৰ পৰীক্ষা দিয়ে. তুমি সাঁতুৰিব জানানে? এইটো দিয়ে. তুমি গাড়ী চলাব জানানে? তুমি সাইকেল চলাব জানানে? তুমি মোটৰ চাইকেল চলাব জানানে? তুমি এইটো দেখিছানে? তুমি তাজমহল দেখিছানে? প্ৰায় একেইখিনি. তুমি জানানে বুলি যদি দিয়ে, do you know how to swim? সাঁতুৰিব বুলি কৈছে নহয়, how to swim. Do you know how to swim? Okay? Do you know how to swim? Clear? Then আজিৰ ভিডিঅ'ৰ লাষ্ট ক্লাছলৈকে আজি আহিছো. লাষ্ট ক্লাছত হল কি? দেউতাই কৈছিল সাঁতোৰা এটা ভাল ব্যায়াম. দেউতাই কৈছিল সাঁতোৰা এটা ভাল ব্যায়াম. গতিকে এইটো কিহৰ পৰা দিছে তোমালোকে বুজি পাইছে নহয়? কোমা আছে, উৰ্ধ কোমা আছে. গতিকে এইটো ডাইৰেক্ট নেৰেশ্যনৰ পৰা আহিছে, অৰ ডাইৰেক্ট স্পেচৰ পৰা আহিছে. ডাইৰেক্ট নেৰেশ্যন বা ডাইৰেক্ট স্পেচৰ পৰা আহিলে আমি এটা কৰি দিয়া. ফাদাৰ সেড, দেউতাই কৈছিল দিছে নহয়, ফাদাৰ তেতিয়াহলে সেড. ওকে? সুইমিং is a good habit. Okay, here father said swimming is a good habit. Clear? গতিকে তোমালোকক মই আজি 10টা মান কি কৰিলো? ট্ৰান্সলেট ইংৰাজীলৈ, অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিলো, আৰু তাৰ লগতে তোমালোকক মই কিছুমান ট্ৰিক শিকাই দিছো. গতিকে তোমালোকে আজি এই প্ৰয়োজনীয় ভিডিঅ'টো তোমালোকৰ 8ম শ্ৰেণীৰ পৰা একেবাৰে 10ম শ্ৰেণীলৈকে লাগিব. গতিকে তোমালোকে ভিডিঅ'টো কি কৰিবা? ভালকৈ বুজি
লবলৈ যত্ন কৰিবা আৰু ইয়াৰ হেৰিখিনি তোমালোকৰ বহিত উঠাই ল'বা থ্যাংক ইউ ফৰ ৱাচিং মাই চেনেল ইংলিছ লাৰ্নিং আসাম